আঁকি লৈ চাওঁ তেতিয়াহ'লে আমি দেখা পাম এনেকুৱা ধৰণে দেখা পাম ইয়াত বিভিন্ন অংশবিলাকো ইয়াত দেখুৱাই দিয়া হৈছে পিছত এই বিষয়ে আমি আলোচনা কৰিম আৰু এই কোষবিলাকক যদি আমি অন্য অনুবীক্ষণ যন্ত্ৰত চাওঁ আৰু আমি অধ্যয়ন কৰোঁ ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰত চাওঁ তেতিয়া আমি কোষবিলাকক এই পিঁয়াজৰ কন্দৰ কোষবিলাকো আমি এনেকুৱা দেখা পাম অৰ্থাৎ পিঁয়াজৰ কন্দৰ কোষবিলাক এনেধৰণে আমি পাব পাৰোঁ অৰ্থাৎ কোষটোৰ ভিতৰতে বিভিন্ন কিছুমান পদাৰ্থ থাকে সেই পদাৰ্থবিলাকৰ বিষয়ে আমি খন্তেক পিছতে আলোচনা কৰিম গতিকে কোষ বুলি কোৱাৰ লগে লগে আমি এই যিটো ধাৰণা এই ধাৰণাটো আমাৰ মনলৈ আহিব লাগিব যে জীৱৰ দেহ এনেকুৱা কিছুমান কোষেৰে গঠিত হয় কিন্তু এই কোষটো মন কৰিবলগীয়া কথা এইটোৱে যে এইটো পিঁয়াজৰ কোষ আৰু পিঁয়াজ এবিধ উদ্ভিদ গতিকে এইটো এটা উদ্ভিদৰ কোষ এই কথাটো আমাৰ জানি লোৱা দৰকাৰ আৰু আমি পিছত উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ যি পাৰ্থক্য আছে সেই পাৰ্থক্যখিনি আমি আলোচনা কৰিম আমি এই কোষবিলাকৰ যিবিলাক কোষ ইতিমধ্যে আমি কোষৰ সম্যক ধাৰণা পালোঁ বা পিঁয়াজত যিখিনি কোষ পালোঁ সেই কোষবিলাকৰ আকাৰ আৰু অন্য জীৱৰ যিবিলাক কোষ আছে সেই আকাৰবিলাক একেই নে মনত এটা নিশ্চয় আমাৰ প্ৰশ্ন উদয় হ'ব কিন্তু এই প্ৰশ্নৰ যদি আমি উত্তৰ বিচাৰোঁ বা আমি চাবলৈ যাওঁ বা আমি পৰ্যবেক্ষণ কৰোঁ প্ৰশ্নটোৰ উত্তৰ কিন্তু অলপ বেলেগ ধৰণৰ অৰ্থাৎ পিঁয়াজৰ দেহত বা কন্দৰ যি পাতল বাকলি আমি সৰল যৌগিক অনুবীক্ষণ যন্ত্ৰত চালোঁ আৰু যিখিনি আমি দেখা পালোঁ সেই দেখা পোৱা কোষৰ আকৃতি অন্য কোষৰ আকৃতি নহ'বও পাৰে অৰ্থাৎ এই কথাটোৰ পৰা আমি এইখিনি কথা ক'ব পাৰোঁ যে সকলোবিলাক কোষেই হুবহু নহয় তাৰ গঠনবিলাক গাঁথনিক দিশৰ পৰা একে হ'লেও তাৰ আকাৰ আৰু আকৃতি কিন্তু বেলেগ বেলেগ হয় যেনেকৈ আমি বহুকোষী জীৱ পিঁয়াজ বহুকোষী এইটো আমি ইতিমধ্যে গম পালোঁ এতিয়া আমি এটা এককোষী জীৱ চাওঁ কাষতে আমি এই কথাখিনিৰ কাষতে দেখা পাইছোঁ এটা এককোষী জীৱ আৰু এই জীৱটোৰ নাম হৈছে ক্লেমাইডোমনাছ এই জীৱটোৰ নাম ক্লেমাইডোমনাছ আৰু এনেকুৱা এককোষী জীৱ আছে পেৰামেচিয়ামটো আমি প্ৰাণী বুলিও ধৰিব পাৰোঁ উদ্ভিদ বুলিও ধৰিব পাৰোঁ কিন্তু আমাৰ ক্লেমাইডোমনাছ এটি উদ্ভিদ কোষ আৰু ইয়াত দুডাল ফ্লেজিলা আছে ইয়াত দেখা পাইছে নিশ্চয় দুডাল ফ্লেজিলা আছে আৰু ই সেউজীয়া এইটো এটা ক্লেমাইডোমনাছ এককোষী জীৱ গতিকে এককোষী জীৱৰ দেহটো আমাৰ বহুকোষী জীৱৰ যেনেকৈ কাম কাজবিলাক চলে এই এককোষী জীৱৰ দেহতো সকলোবিলাক কাম কাজে এটা কোষে সমাধা কৰিব পাৰে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে এটা কোষে জীৱনৰ সকলো কাম কাজ সমাধা কৰে আৰু বহুকোষী জীৱৰ বহুতো কোষে জীৱনটো চলাই নিয়াৰ কাৰণে যিবিলাক কাম কাজ সেই কাম কাজ সমাধা কৰে আৰু অন্য কিছুমান কোষৰ চিত্ৰ ইয়াত আছে যেনে শ্বেতৰক্ত কণিকা আমাৰ দেহৰ ছালৰ যি কোষ তাৰ চিত্ৰ ইয়াত আছে ট্ৰেকাইটবিলাক উদ্ভিদৰ যিবিলাক জাইলেমত থাকে ট্ৰেকাইট তাৰ চিত্ৰ আছে আৰু এইটো আমাৰ স্নায়ুতন্ত্ৰৰ কোষ ইয়াত আমাৰ দিয়া আছে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে আৰু আমাৰ তেজৰ এইবিলাক হৈছে লোহিত ৰক্ত কণিকা কোষ ঘূৰণীয়া আৰু ডিম্বাকাৰ কোষবিলাক দেখা পাইছে আৰু এইবিলাক হৈছে আমাৰ উদ্ভিদৰ পাতৰ মধ্যকলাৰ কোষ য'ত আমাৰ সালোকসংশ্লেষণ নামৰ প্ৰক্ৰিয়াটো হয় এই কোষবিলাক নিশ্চয় আমি আমাৰ স্ক্ৰীনত দেখা পাইছোঁ এতিয়া অন্য এটা কথা আছে যিটো কথা আচলতে ৰবাৰ্ট হুকে যেতিয়া বা তাৰ পিছত যেতিয়া আমাৰ ইউএন হুকে যেতিয়া কোষ দেখিছিল কোষটো পৰ্যবেক্ষণ কৰিছিল সেই কোষবিলাকত কিন্তু স্পষ্ট ৰূপত কিছুমান কথা অহা নাছিল অনুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰৰ অগ্ৰগতিৰ লগে লগে আমাৰ কোষৰ বিষয়ে কিছুমান নতুন তথ্য আহিবলৈ ধৰে আৰু এই নতুন তথ্যবিলাকৰ ভিতৰত গুৰুত্বপূৰ্ণ কথা হ'ল যে সকলোবিলাক কোষৰে যে সাংগঠনিক বা যে তাৰ যিটো সংগঠন সেই সংগঠনটো অলপ বেলেগ হয় আৰু কিছুমান কোষত
তাৰ সংগঠনটো একেবাৰে আদিম প্ৰকাৰৰ, য'ত কিছুমান উপাদান নাথাকে বুলি ক'ব পাৰি। তেনেকুৱা এটা কোষৰ প্ৰকাৰ হ'ল প্ৰকোষকেন্দ্ৰীয় কোষ। ইংৰাজীত কোৱা হয় প্ৰকেৰিঅটিক চেল। প্ৰ মিন্স প্ৰিমিটিভ, অৰ্থাৎ প্ৰ মানে প্ৰাচীন বুলি ক'ব পাৰো, প্ৰাচীন কোষকেন্দ্ৰীয় কোষ। ইয়াত প্ৰ তিনিটা শব্দ আছে, প্ৰ, কোষ, কেন্দ্ৰীয়। অৰ্থাৎ আমাৰ কোষৰ কেন্দ্ৰত থকা পদাৰ্থখিনি যদি আদিম ধৰণৰ হয়, তাক আমি প্ৰকোষকেন্দ্ৰীয় কোষ বুলি কওঁ। এই কোষৰ বিষয়ে আমি অলপ পিছত আলোচনা কৰিম। কিন্তু প্ৰকোষকেন্দ্ৰীয় কোষৰ উদাহৰণ মই দিছো, যে লিউৱেনহুকে যিবিলাক বেক্টেৰিয়া দেখা পাইছিল তেওঁৰ অনুবীক্ষণ যন্ত্ৰত, সেইবিলাক কিন্তু প্ৰকোষকেন্দ্ৰীয় কোষ আছিল। কিন্তু সেই সময়ত সেইবিলাকে যে প্ৰকোষকেন্দ্ৰীয় কোষ এইটো জনা হোৱা নাছিল। আৰু ইতিমধ্যে আমি যি পিঁয়াজৰ কোষটো চালো, বা আমাৰ কাষৰ চিত্ৰত থকা কোষবিলাক চালো, এইবিলাক কিন্তু অন্য এক প্ৰকাৰৰ কোষ। এইবিলাকক আমি সংকোষকেন্দ্ৰীয় কোষ বুলি ক'ব পাৰো। আৰু সংকোষকেন্দ্ৰীয় কোষক আমি ইংৰাজীত ইউকেৰিঅটিক চেল। ইউ মানে হৈছে সঁচা, অৰ্থাৎ সঁচা কোষকেন্দ্ৰ থকা কোষবিলাকক আমি সংকোষকেন্দ্ৰীয় কোষ বুলি ক'ম। কিন্তু এই বিষয়ে আমাৰ বুজাত অলপ এই সময়ত অলপ প্ৰশ্ন এটা আহিব পাৰে। কিন্তু পিছৰ পৰ্যায়ত যেতিয়া আমি কোষৰ বিষয়ে অধ্যয়ন কৰি যাম, তেতিয়া এই বিষয়ে আমাৰ স্পষ্ট হৈ যাব। গতিকে আমাৰ এই সংকোষকেন্দ্ৰীয় কোষৰ উদ্ভিদ কোষ, প্ৰাণী কোষ, ভেঁকুৰৰ কোষ এইবিলাক আছেই, বিশেষকৈ বহুকোষী জীৱৰ কোষবিলাক। আৰু এককোষী সংকোষকেন্দ্ৰীয় কোষো আছে। আৰু ঠিক তেনেদৰে প্ৰকোষকেন্দ্ৰীয় কোষো আমাৰ আছে। গতিকে প্ৰকোষকেন্দ্ৰীয় কোষ হৈছে বেক্টেৰিয়াবিলাক, নীল সেউজীয়া শেলাইবিলাক আমাৰ প্ৰকোষকেন্দ্ৰীয় কোষ। আৰু আমি বেক্টেৰিয়াটো আমি দৈত পাওঁ, সাধাৰণতে আমি দৈ খাওঁ, আৰু দৈত যথেষ্ট পৰিমাণে বেক্টেৰিয়া থাকে। আৰু দৈৰ পৰা আমি বেক্টেৰিয়া চাব পাৰো, আমাৰ সৰল যৌগিক অনুবীক্ষণ যন্ত্ৰৰে আমি দেখা পাব পাৰো। আৰু আমাৰ বাৰিষাৰ বতৰত আমাৰ চোতালতে যিবিলাক পিছল সেউজীয়া পদাৰ্থ গজি উঠে, সেইবিলাক হৈছে আমাৰ নীল সেউজীয়া শেলাই। আৰু নীল সেউজীয়া শেলাইবিলাকৰ কিন্তু আমাৰ পৰিৱেশতো গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে এই নীল সেউজীয়া শেলাই আৰু বেক্টেৰিয়াবিলাক হ'ল প্ৰকোষকেন্দ্ৰীয় কোষৰ সুন্দৰ উদাহৰণ। ইতিমধ্যে আমি গম পালো যে উদ্ভিদ দেহৰ বিভিন্ন অংগৰ কোষবিলাকৰ পাৰ্থক্য আছে। অৰ্থাৎ এটা জীৱ দেহতে যিবিলাক বহুকোষী জীৱ আছে, সেই কথাটো আমি ইয়াত গুৰুত্ব দিব লাগিব, যে এটা বহুকোষী জীৱৰ দেহত যিবিলাক কোষ থাকে, তাৰ আকাৰ আৰু আকৃতি বেলেগ বেলেগ হ'ব পাৰে। যেনে আমাৰ মানুহৰ দেহত যি স্নায়ু কোষ আছে, এই স্নায়ু কোষবিলাক দীঘল। আমাৰ কাষতে এটা স্নায়ু কোষ আছে, সেই দীঘল কোষৰ আটাইতকৈ দীঘল কোষৰ তালিকাত আমি হ'ব পাৰো। আৰু আমাৰ অন্যান্য যেনে ছালৰ কোষবিলাক, এইটো ইয়াত কাষতে ছালৰ আমাৰ কোষ আছে, স্তম্ভাকাৰ অধিচ্ছদ কোষ, আৰু কাষত লোহিত ৰক্ত কণিকাবিলাক আছে, শ্বেতৰক্ত কণিকাবিলাক আছে। ইয়াৰ এটা দেহতে আছে, কিন্তু ইয়াৰ আকাৰ আৰু আকৃতি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেইকাৰণে ইয়াৰ আকাৰ আৰু আকৃতি বেলেগ বেলেগ। আৰু এটা কথা, কোষ সম্পৰ্কে আৰু সুন্দৰভাৱে বুজিবলৈ এটা উদাহৰণ আমি ল'বই লাগিব, সেইটো হৈছে আমাৰ কণী। কণীটো এটা কোষ। কণীটো আমাৰ এটা কোষ। আমি সহজে কণীটো বজাৰতো পাওঁ, আমাৰ হাঁহ কুকুৰাৰ কণীও আমি পাওঁ, আৰু আমি কণী খাদ্য হিচাপে গ্ৰহণো কৰোঁ। গতিকে কণী এটা কোষৰ সুন্দৰ উদাহৰণ। আৰু কণীটো হ'ল আমাৰ সংকোষকেন্দ্ৰীয় কোষ। গতিকে কাৰ্যভেদে কণী এটাৰ কণী নহয়, কোষৰ আকৃতি আৰু আকাৰ বেলেগ বেলেগ হ'ব পাৰে। আৰু এটা বহুকোষী জীৱৰ দেহতে বিভিন্ন আকাৰ আৰু আকৃতিৰ কোষ থাকিব পাৰে। কিন্তু এটা কথা মন কৰিবলগীয়া, যে বিভিন্ন আকাৰ আৰু আকৃতিৰ কোষবিলাক হ'লেও ইহঁতৰ কিন্তু মৌলিক গঠনৰ সাদৃশ্যতা আছে, আৰু উপাদানবিলাক একে। গতিকে আমি যেতিয়া তাক পৰ্যবেক্ষণ কৰিম বা অধ্যয়ন কৰিম, তেতিয়া আমি গম পাম কোষবিলাকৰ আকাৰ আৰু আকৃতি বেলেগ বেলেগ হ'লেও কিন্তু তাৰ মৌলিক গঠনৰ সাদৃশ্যতা আছে। গতিকে আমি এইখিনি কথাৰ পৰা ইয়াকেই মন কৰিব পাৰো, যে কোষ আকাৰ আৰু আকৃতি, কোষৰ আকাৰ আৰু আকৃতিয়ে আমাৰ
কাৰ্যৰ বিভিন্ন কাৰ্য সমাধান কৰাৰ কাৰণে বেলেগ বেলেগ ৰূপ ল'ব পাৰে, কিন্তু সেইবিলাকক আমি কোষ বুলিয়ে ক'ম, তাৰ গাঠনিক উপাদান একে। এতিয়া আকৌ আমি দেখা পাইছো যে ইয়াৰ কাষৰ চিত্ৰত বিভিন্ন কোষ আছে, চৰ্বি কোষ আছে, আৱৰণী কোষ আছে, যকৃতৰ কোষ আছে, পেশী কোষ আছে, স্নায়ু কোষ আছে, অস্থি কোষ আছে। এইটো উটপক্ষীৰ কণী, আটাইতকৈ ডাঙৰ কোষ বুলি কয় উটপক্ষীৰ কণী, ডাঙৰ কোষ। আমি আটাইতকৈ দীঘলীয়া কোষ হৈছে স্নায়ু কোষ, আৰু আমাৰ মানুহৰ শুক্ৰাণুৰ এটা কোষ বা লিউকোচাইট তেজত। এইবিলাক আমি বিভিন্ন কোষ আমি কাষতে আকৌ পুনৰবাৰ লক্ষ্য কৰিলো। গতিকে এইকেইটা কথা ইতিমধ্যে আমি কলো যে প্ৰতিটো জীৱিত কোষেই কিছুমান মৌলিক কাৰ্য সমাধান কৰে। কোষৰ ভিতৰত থকা পদাৰ্থ বা বস্তুৱে কিছুমান নিৰ্দিষ্ট কাম কৰে, এই কথাও ইতিমধ্যে আমি গম পালো। কোষৰ ভিতৰত কাৰ্য সমাধান কৰিব পৰা কিছুমান বিশেষ জীৱিত বস্তুক আমি কোষ অংগাণু বুলি কওঁ। এতিয়া আমি এটা নতুন কথা পালো যে কোষৰ ভিতৰত বহুকোষী কোষবিলাকৰ যেনেকৈ বিভিন্ন কাৰ্য সমাধান কৰাৰ কাৰণে জীৱদেহটোত বিভিন্ন আকাৰ আৰু আকৃতিৰ কোষ থাকে, কিন্তু এটা কোষৰ ভিতৰতো যে কোষটোৰ বিভিন্ন কাৰ্য সমাধান কৰাৰ কাৰণে তাৰ শ্ৰমৰ বিভাজন আছে। অৰ্থাৎ এই বিভিন্ন কোষে কৰিবলগীয়া বিভিন্ন কাম কাজবোৰ বিভিন্ন জনক ভগাই দিয়ে, আৰু বিভিন্ন জনক যিয়ে যিয়ে এই কামবিলাক ভগাই ল'ব বা কামবিলাক সমাধান কৰিব পাৰিব, সেইবিলাক কোষৰ ভিতৰত থাকে। আৰু কোষৰ ভিতৰত থকা বিভিন্ন কাৰ্য সমাধান কৰিব পৰা এই বিশেষ বস্তুবিধক, যিবিলাকক আমি জীৱিত বস্তু বুলি ক'ম, সেই বিশেষ বস্তুবিধক আমি কোষ অংগাণু বুলি কওঁ। অৰ্থাৎ কোষ এটাৰ ভিতৰতেই আৰু কোষ অংগাণুবিলাকো থাকে। গতিকে কোষ অংগাণুবিলাক হ'ল কোষৰ ভিতৰত থকা কিছুমান বিশেষ গঠন। এই কথাটো আমি জানিব লাগিব। আৰু এই বিশেষ গঠনবিলাকে কি কৰে, বিশেষ বিশেষ কাৰ্য সমাধান কৰে। কাৰণ এই কোষৰ ভিতৰত বিভিন্ন কাৰ্য সমাধান কৰিবৰ কাৰণে এই বিশেষ গঠন কিছুমান থাকে, বা এই বিশেষ গঠনবিলাক থাকে যাক আমি কোষ অংগাণু বুলি চিনাক্ত কৰিব পাৰো, আৰু ইয়ে কোষটোৰ জীৱন প্ৰক্ৰিয়াটো চলাই নিয়াত সুবিধা কৰে। আৰু এই কোষ অংগাণুবিলাকৰ সমষ্টিত যিখিনি কাৰ্য হ'ব, সেইখিনি হ'ব আমাৰ কোষে কৰিব পৰা কাৰ্য। গতিকে কোষৰ ভিতৰতে আৰু আমাৰ কিছুমান বস্তু থাকে, যিবিলাক জীৱিত বস্তু, তাক আমি কোষ অংগাণু বুলি ক'ব পাৰো। ইয়াৰ পিছত আমি ইয়াত এটা বাক্য লিখিছো, কোষ অংগাণুৰ কাৰ্যৰ সমষ্টিয়ে কোষৰ কাৰ্য। গতিকে আমি ক'ব পাৰো কোষ অংগাণু একেলগ হৈ যি মৌলিক একক গঠন হয় তাকে কোষ বোলে। গতিকে আমি অতি সহজে ক'ব পাৰো যে কোষ অংগাণুবিলাক লগ হৈ যি মৌলিক একক গঠন হয় তাক আমি কোষ বুলি ক'ব পাৰো। কিন্তু আমাৰ গোটেই অধ্যায়টোৰ নামটোৱে হ'ল জীৱৰ মৌলিক একক। জীৱৰ মৌলিক একক কোষ, এই কথাটো আমি গম পালো। কিন্তু জীৱৰ মৌলিক একক হোৱাৰ উপৰিও কোষে জীৱদেহৰ বিভিন্ন কাৰ্য সমাধা কৰে। গতিকে এইখিনিতে এইটো কথাও আমি উনুকিয়াই থব বিচাৰিছো যে জীৱদেহৰ মৌলিক একক হোৱাৰ উপৰিও কোষবিলাক জীৱদেহৰ কাৰ্যৰ মৌলিক একক। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই যি কোষ অংগাণুৰ বিষয়ে আমি উল্লেখ কৰিলো, এই কোষ অংগাণুবিলাক কিন্তু সকলোবিলাক কোষতে পোৱা নাযায়। অৰ্থাৎ কিছুমান কোষত কোষ অংগাণু পোৱা নাযায়। তাৰে কথাটো আমি উল্লেখ কৰিছো, সেইটো হৈছে প্ৰকোষ কেন্দ্ৰ কোষ যিবিলাক আছে, প্ৰকোষ কেন্দ্ৰ কোষত কিন্তু সকলোবিলাক অংগাণু পোৱা নাযায়। একেবাৰে পোৱা নাযায় বুলি ক'লে ভুল হ'ব, কিন্তু সকলোবিলাক কোষ অংগাণু পোৱা নাযায়।
কিন্তু আমাৰ অধ্যায়টোত উল্লেখ আছে যে কোষকেন্দ্ৰীয় কোষত সকলোবিলাক কোষ সংজ্ঞাণু নাথাকে। এইটো ক'লে কিন্তু অলপ আমাৰ ভুল হ'ব যেন লাগে, কাৰণ কোষকেন্দ্ৰীয় কোষত কোষ সংজ্ঞাণু এবিধ থাকেই, এইটো হৈছে আমাৰ ৰাইবোজোম। ৰাইবোজোম নামৰ কোষ সংজ্ঞাণু তাত আমাৰ পোৱা যায়। এতিয়া আমি বিভিন্ন কথা আলোচনা কৰিলো। এতিয়া কোষটো কিহেৰে গঠিত আৰু কোষ এটাৰ সংগঠন মানে কি, এই ইতিমধ্যে আমি আলোচনা কৰিছোৱে। তথাপি পুনৰ এটা অলপ কথা আমি আলোচনা কৰিম। আৰু কোষ এটা আমি প্ৰাণীকোষৰ চিত্ৰ কাষতে আমি দি দিছো। এই প্ৰাণীকোষটো কিন্তু সংকোষ কেন্দ্ৰীয় কোষ। কোষ এটাৰ গঠনত যিবিলাক কোষ সংজ্ঞাণু থাকে, সেই কোষ সংজ্ঞাণুবিলাক হ'ল লাইসোজোম, গলগি বডি, ভেকুল, কেন্দ্ৰদেহ, মাইটোকন্ড্ৰিয়া, অংমসৃণ, অন্তঃপ্ৰৰক্ষীয় জালিকা, কোষ কেন্দ্ৰাবৰণ, কোষাবৰণ, আধাৰ দ্ৰব্য, কোষ কেন্দ্ৰ, অতিকেন্দ্ৰ। এই বিভিন্ন যিবিলাক কোষ সংজ্ঞাণু আছে, সেই কোষ সংজ্ঞাণুৰে আমাৰ এটা কোষ হয়। কিন্তু এইটো এটা প্ৰাণী কোষ। প্ৰাণী কোষত কিন্তু সকলোবিলাক কোষ সংজ্ঞাণু নাথাকে। যেনে প্লাষ্টিড নামৰ কোষ সংজ্ঞাণুবিধ আমাৰ প্ৰাণী কোষত নাথাকে। এইটো এটা মন কৰিবলগীয়া পাৰ্থক্য। গতিকে প্লাষ্টিড নামৰ কোষ সংজ্ঞাণু আমাৰ প্ৰাণী কোষত নাথাকে। গতিকে কোষ এটাক সংগঠিত কৰি ৰাখে। গতিকে কোষ কিহেৰে গঠিত হয় এই কথাটো আমি মোটামুটিভাৱে ধাৰণা কৰিব পাৰিছো। কাৰণ যিবিলাক কোষ সংজ্ঞাণু থাকে আৰু সেই কোষ সংজ্ঞাণু বিলাকেৰে আমাৰ কোষ এটা গঠিত হয়। আৰু ইয়াত একবিধ গুৰুত্বপূৰ্ণ পদাৰ্থ থাকে, যাক আমি জীৱৰ আধাৰ বুলি কম। পাৰ্কিনছনে আৱিষ্কাৰ কৰিছিলে, এইটো হৈছে প্ৰটোপ্লাজম। অৰ্থাৎ কোষৰ ভিতৰত থকা যিখিনি তৰল দ্ৰব্য, য'ত কোষ অংগাণুবিলাক আবদ্ধ হৈ থাকে বা সোমাই থাকে, তাক আমি কি বুলি কম? কোষ পৰক বুলি কম। গতিকে কোষ এটা সংগঠিত হোৱাত তিনিটা বস্তুৱে মূলতঃ সহায় কৰে। সেই তিনিটা হ'ল কোষাবৰণ, একেবাৰে বাহিৰৰ তৰফটো আমাৰ, এই কোষটো একেবাৰে যিটো বাহিৰৰ তৰফ, যাক আমি কোষৰ আৱৰণ বা কোষাবৰণ বুলি কওঁ। এই কোষাবৰণ মাজত একেবাৰে স্পষ্ট হৈ আছে আমাৰ কোষ কেন্দ্ৰ, আৰু চাৰিওফালে সিঁচৰিত হৈছে য'ত কোষ সংজ্ঞাণুবিলাক আমাৰ সোমাই থাকে। এই গোটেই তৰল পদাৰ্থখিনি তৰল সান্ধ্যযুক্ত, অৰ্থাৎ আমাৰ একেবাৰে তৰল মানে পানীৰ নিচিনা তৰল নহয়, অন্যান্য দ্ৰব্য ইয়াত মিহলি হৈ থাকে, জৈৱিক পদাৰ্থবিলাক মিহলি হৈ থাকে, উৎসেচকবিলাক মিহলি হৈ থাকে। এই পদাৰ্থবিলাক ইয়াত থাকে। এই তৰল দ্ৰব্যখিনিক আমি কোষ পৰক বুলি কওঁ। অৰ্থাৎ কোষ পৰক, কোষ কেন্দ্ৰ আৰু কোষাবৰণে কোষ কেইটাক সংগঠিত হৈ থকাত সহায় কৰে। আৰু এই গোটেই কোষ কেন্দ্ৰ, কোষাবৰণ আৰু কোষ পৰকৰ সমন্বয়ৰ ফলতে এটা কোষ সুসংগঠিতভাৱে থাকে আৰু কোষটো জীয়াই থাকে। অন্যথা কিন্তু যদি ইয়াৰ তাৰতম্য ঘটে বা সমন্বয় যদি নাথাকে, তেতিয়া কিন্তু আমি কোষটোক জীৱিত কোষ বুলি ক'ব নোৱাৰিম। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল কোষাবৰণৰ সৈতে যিখিনি পদাৰ্থ, এই সকলোবিলাক আমি প্ৰটোপ্লাজম বুলি ক'ব পাৰোঁ। আৰু এই প্ৰটোপ্লাজম বুলি আমাৰ পাৰ্কিনছন নামৰ বিজ্ঞানীজনে কৈছিল। আৰু এই যে জীৱৰ ই আধাৰ। গতিকে প্ৰটোপ্লাজম যদি নষ্ট হৈ যায়, তেতিয়াহ'লে কোষৰ অস্তিত্ব নাথাকিব। গতিকে